নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি বিছলাৰী কোম্পানীৰ লগত আলোচনা কৰিব গৈ আছো সো সম্পূৰ্ণ ভিডিওটো চাওক যাতে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনা খালি গুগলত আহি টাইপ কৰি দিল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ বিছলাৰী কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ বেচৰকাৰী চাকৰি মুকলি কৰা হৈছে সম্পূৰ্ণ ভিডিওটো চালে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি পাব তাৰ আগতে যদি জুলাই মাহৰ ভেকেন্সি যোনবোৰ মুকলি হৈছে হেবোৰ যদি চোৱা নাই আমি যোৱা কালি আলোচনা কৰিছিলো ইন্টাৰেষ্টেড হলে চাব পৰা এইটো ভিডিও নহলে এপিডিসিএল কল সেন্টাৰ ভেকেন্সি চলি আছে এছটিসি ভেকেন্সি চলি আছে জুলাই মাহৰ শপিং মলৰ ভেকেন্সি এয়াৰটেল কোম্পানী ভেকেন্সি চলি আছে এক্সিস বেংক এইচডিএফসি বেংক ডাবৰ কোম্পানী এইবোৰ ভেকেন্সি আহিয়ে থাকে ইন্টাৰেষ্টেড হলে চাব পাৰে আৰু আগলৈ কি কোম্পানী ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব পাৰে মই আনিবলৈ চেষ্টা কৰিম খোৱা পানীৰ কোম্পানীৰ চাকৰি বটল কোম্পানীৰ চাকৰি এটো বিছলাৰী কোম্পানীৰ পৰা মুকলি কৰা হৈছে আৰু মেল ফিমেল দুটাই পাৰিব কোনটো পোষ্ট আছে মই ভালদৰে আপোনাক দেখাই দি আছো তাৰ আগতে এইকেটা পইণ্ট মনৰ ৰাখি ভিডিওটো চাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আমৰিছ সিমেন্টৰ মেনেজমেন্ট ট্ৰেইনিৰ ভেকেন্সি সেলছ আৰু মাৰ্কেটিংৰ কাৰণে মেনেজমেন্ট ট্ৰেইনি পজিশনৰ কাৰণে কোৱালিফিকেশন আপোনালোকৰ এমবিএ ইন মাৰ্কেটিং ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স হবে পাৰিব পেন নৰ্থ ইষ্ট অল ওভাৰ নৰ্থ ইষ্টত ভেকেন্সি মুকলি কৰা হৈছে টু হুইলাৰ উইথ ড্ৰাইভিং লাইসেন্স মেন্ডেটৰী তিতে এপ্লাই কৰিব পাৰিব পাৰ্টিসিপেট কৰিব লাগিব ইন্টেনসিভ ট্ৰেইনিং সেশন কিছুমান হ'ব হেবোৰ সেলছ ষ্ট্ৰেটেজিজ প্ৰডাক্ট নলেজ কোলাবৰেট কৰিব লাগিব মানে মিট আপ কৰিব লাগিব সেলছ প্ৰফেশনালৰ হৈতে কিন্তু পঢ়ি লব এইখিনি গটেখিনি দিয়া আছে ক্ৰাইটেৰিয়া হল আপোনালোকৰ এমবিএ ইন মাৰ্কেটিং আৰু এখন টু হুইলাৰ হ'ব লাগিব লগতে ড্ৰাইভিং লাইসেন্স অৰ্থাৎ ডিএল হ'ব লাগিব আৰু নৰ্থ ইষ্টৰ যিকোনো লোকেশনত পোষ্টিংলৈ আগ্ৰহ হ'ব লাগিব লগতে ষ্ট্ৰং কমিউনিকেশন লিডাৰশিপ আৰু প্ৰবলেম সলভিং স্কিল হ'ব লাগিব এম্বিশন হ'ব লাগিব যাতে সেলছ টাৰ্গেট বোৰ এচিভ কৰিব পাৰে আৰু আফটাৰ 6 মাহৰ যোনটো ট্ৰেইনিং পিৰিয়ড হেটো শেষৰ লগে লগে আপোনাৰ পাৰ্মানেন্ট এটা জাগাত পোষ্টিং দি দিয়া হ'ব তেতিয়া স্যালাৰিটো বাঢ়ি যাব সো যোনজন ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে 12 জুলাইৰ ভিতৰত আৰু অৰিজিনাল কপিখন জাগ লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে ফোন নম্বৰবোৰ থাকিব সো জাগ অৰিজিনাল কপিবোৰ লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ ইনষ্টাগ্ৰাম পেজ জয়েন কৰি থব তাতে ফোন নম্বৰ বিলাকো থাকে ফোন কৰি দিলে খুদি লব পাৰিব ভিডিওত মই এই কাৰণে ফোন নম্বৰ কিছুমান নেইদো কিছুমান কোম্পানী আপোনাক কয় ভিডিওত দুনে ফোন কৰি দিয়ে মানে দুনে ইন্টাৰেষ্টেড বা সিৰিয়াস কেণ্ডিডেট গ্ৰুপবোৰ জয়েন কৰি থব তাতে নম্বৰবোৰ পাব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি এটা নতুন কম্পিউটাৰ চেন্টাৰ গীতানগৰৰ পৰা আহিছে ৰিসেপশনিষ্ট এইটো কাৰণে পিজি ডিপ্লোমা ইন কম্পিউটাৰ আৰু কোনো ফিজ দিব নালাগে এবাৰ জবটো ভেৰিফাই কৰি WhatsApp হুদি লব গটেখিনি ডিটেইলছ তাৰ পিছত আপোনালোকৰ জয়েন কৰিব পাৰে যদি ইন্টাৰেষ্টেড বা সিলেক্ট হয় পিছলৈ নে ভেকেন্সি আপোনাৰ যোনটো ৰখি আছিল বা থাম্বনেলত যোনটো দেখা পাইছে বিছলাৰী কোম্পানী ভেকেন্সি একাউন্টস অফিচাৰৰ ভেকেন্সি এইটো কাৰণে আপোনালোকৰ একাউন্টস অফিচাৰৰ কাৰণে জানে বিকম বা এমকম পাস হ'ব লাগিব তেতিয়া একাউন্ট জবত আপোনালোকৰ এপ্লাই কৰিব পাৰিব বিকম এমকম নহলে নোৱাৰিব এক্সপেন্সেস খিনি মনিটৰ কৰিব লাগিব ডে টু ডে যোনবোৰ বেংক ৰিসিভ বা পেমেন্ট এন্ট্ৰি হেবোৰ গটেখিনি চাব লাগিব ৰিকনসিলিয়েশন অফ ভেন্ডাৰ কাস্টমাৰ একাউন্ট মেইনটেইন কৰিব লাগিব পেটি কেছ একাউন্ট লগতে preparation of bank reconciliation statement লগতে invoice booking of purchase invoice গটেখিনি চাব লাগিব লগতে TDS GST এইবোৰৰ নলেজ হ'ব লাগিব TCS সো কেণ্ডিডেটৰ প্ৰফাইলটো আপোনালোকে চাব পাৰে 2 বছৰ মিনিমাম 2 বছৰ ফাইনান্স বা একাউন্টছত কাম কৰা অভিজ্ঞতা লাগিব আৰু ম্যাক্সিমাম 7 বছৰ মিনিমাম যদি 2 বছৰ আছে তেতিয়া বিছলাৰী কোম্পানী এপ্লাই কৰিব পাৰিব মেইল আইডি তলত দিয়া আছে 12 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত ডাইৰেক্ট ইন্টাৰভিউ কাৰণে মাতা হ'ব ইন্টাৰভিউ যদি ভাল হয় সিলেক্ট হৈ যাব আৰু চাকৰিটো অসমৰ যিকোনো বা গুৱাহাটীতে চাগে পোষ্টিংটো হ'ব গুৱাহাটীত বা যোনবোৰ মেইন টাউন বা সিটি আছে ডিব্ৰুগড় জৰহাট তাতে পোষ্টিং হ'বলৈ এটা সম্ভাৱনা আছে সো গুৱাহাটীতে ম্যাক্সিমাম পোষ্টিং হয় বিছলাৰী সো এবাৰ ইন্টাৰভিউ গলে হুদি লব পাৰিব এইবোৰ বস্তু নে ভেকেন্সি মংগলদৈৰ পৰা আহিছে সতিন ক্ৰেডিট কাৰ্ড নেটৱৰ্কৰ পৰা ভেকেন্সি এটা লিডিং মাইক্ৰ ফাইনান্স ইনষ্টিটিউট হয় অসমৰ বহুতে জানে আৰু বহুতে চাকৰিও কৰি আছে এটোত আৰু এইটো কাৰণে আপোনালোকৰ ৰিজনাল এডমিনৰ ভেকেন্সি সো ৰিজনাল এডমিনৰ কাৰণে আপোনালোকৰ মেইনটেইন কৰিব লাগিব ৰেকৰ্ড ফাইল একুৰেটলি আৰু কোঅৰ্ডিনেট কৰিব লাগিব ব্ৰাঞ্চ ষ্টাফ আৰু ফিল্ড অফিচাৰৰ হৈতে মেনেজ কৰিব লাগিব অফিস সাপ্লাই
শিডিউলিং আৰু কৰেছপন্ডেন্সবোৰ প্ৰিপেয়াৰ কৰিব লাগিব ৰিপৰ্ট আৰু মেইনটেইন ডাটা ইন এমএছ সিস্টেম হেন্ডেল কৰিব লাগিব ইনকুৱেৰিজ আৰু ফলো আপ কৰিব লাগিব এটো কাৰণে মিনিমাম গ্ৰেজুৱেচন অৰ্থাৎ ব্যাচেলৰ ইন এনি ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত হলে হল মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স বিচৰা হৈছে এডমিন এক্সপেৰিয়েন্স প্ৰেফাৰেন্স দিব যদি মাইক্ৰ ফাইনেন্স বা বেংকিং লগত জড়িত হয় আৰু প্ৰফেশন হ'ব লাগিব এমএছ অফিস বেসিক ডাটা ম্যানেজমেন্ট লগতে গুড কমিউনিকেশন আৰু অৰ্গানাইজেশন স্কিল হ'ব লাগিব এবিলিটি টু ওয়ার্ক ইন্ডিপেন্ডেন্টলি আৰু উইথ এ টিম সো মেইল আইডি তলত দি আছে এপ্লাই কৰি দিব পাৰে সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ ৰিজনাল ম্যানেজাৰ মংগলদৈ বুলি ব্ৰেকেটত লিখি দিব প্ৰেফাৰ্ড লোকেল ক্যান্ডিডেট মানে লোকেল ক্যান্ডিডেট একেটা লোকেশনৰ হলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব মংগলদৈ গুৱাহাটী বা তেজপুৰৰ সো 15 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্ট হয় তাৰ পিছত ইন্টাৰভিউ কাৰণে যদি মাতা হয় আপোনাক যাব লাগিব নে ভেকেন্সি টাইমছ হস্পিটাল তেজপুৰৰ পৰা আহিছে স্ক্ৰাব টেকনিচিয়ানৰ ভেকেন্সি এটো আপোনাকৰ মিছন চাৰিআলি তেজপুৰত আছে এটো কাৰণে ৰিলেভেন্ট বেচেলৰ বা ডিপ্লোমা হ'ব লাগিব ওটি টেকনলজি বা সাৰ্জিক্যাল টেকনলজিৰ ওপৰত লগতে এক্সপেৰিয়েন্স হ'ব লাগিব অপাৰেচন থিয়েটাৰ এসিস্টেন্স প্ৰেফাৰ্ড সো ইন্টাৰেস্টেড হলে এপ্লাই কৰি দিব পাৰে মেইল আইডি দি আছে এটোৰ অৰিজিনাল কপিখন অলমান পিছতে আমাৰ গ্ৰুপত দিয়া হ'ব সো যাক অৰিজিনাল কপিবোৰ লাগে গ্ৰুপবোৰ জয়েন কৰি থব আৰু ইনষ্টাগ্ৰাম পেজটো ফলো কৰি থব তাতে পাই থাকিব গটিবোৰ নেভিগেন্সি আপোনালোকৰ আহিছে সিনিয়ৰ আৰু জুনিয়ৰ প্ৰফেসৰ আৰু ট্ৰেইনিৰ ভেকেন্সি ট্ৰেইনাৰ্স ভেকেন্সি ডিফাৰেন্ট লোকেশন অফ আসাম বঙাইগাঁৱৰ 2টা মৰিগাঁও 4টা বৰপেটাৰ 5টা ধুবুৰী 4টা গোৱালপাৰা 6টা কাৰ্বিআংলৰ 5টা ডিমা হাছাওৰ 7টা সো এটো কাৰণে আপোনালোকৰ গুড কমিউনিকেশন স্কিল লাগিব হিন্দী ইংলিশ এছামিছ আৰু বেংগলী সো লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব কম্পিউটাৰ স্কিলৰ ওপৰত আৰু এটো এটা আপোনালোকৰ জব ডিটেইলছ অফিস ম্যানেজমেন্ট বা এইচআৰ ম্যানেজমেন্ট 2 বছৰ বা 3 বছৰ ট্ৰেইনিং ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব ক্যান্ডিডেটজন সো তলত মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 12 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব নেভিগেন্সি যোগা আৰু ওয়েলনেস সেন্টাৰ এটা পৰা ভেকেন্সি গুৱাহাটীৰ যোগা ইনষ্ট্ৰাক্টৰৰ ভেকেন্সি কোৱালিফাইড আৰু এক্সপেৰিয়েন্স হ'ব লাগিব হোৱাটছএপত বায়োডাটাখন পঠাই দিয়ক মানে 11 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব এটো কাৰণে যোগাৰ ডিপ্লোমা এখন কৰা হ'ব লাগিব কোৱালিফাইড হ'বলৈ নেভিগেন্সি সিআৰ ফাৰ্ম গুৱাহাটীৰ পৰা ভেকেন্সি চাৰ্টাৰ একাউন্টেন্ট যাৰ এক্সপেৰিয়েন্স আছে ইন্ডিপেন্ডেন্টলি হেন্ডেল কৰা অডিট আৰু টেক্সেশন মেটাৰবোৰ মেইল আইডি দিয়া আছে 12 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় বা সিএ কোৱালিফাইড হয় নেভিগেন্সি ম্যানেজাৰৰ ভেকেন্সি যোনে হেন্ডেল কৰিব পাৰে ষ্টাফ ফেকাল্টিজ এটা কোচিং ইনষ্টিটিউট ইটানগৰ অৰুণাচল প্ৰদেশৰ 30 to 35000 দৰমহা হ'ব মেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে 13 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ফিমেল এসিস্টেন্টৰ ভেকেন্সি এখন সিনিয়ৰ চাৰ্টাৰ একাউন্টেন্ট ডিব্ৰুগড়ৰ পৰা আহিছে এক্সিলেন্ট কমান্ড ওভাৰ ইংলিশ স্পেশালিটি ইন ড্ৰাফটিং আৰু ৰাইটিং আৰু স্যালাৰি নেগোচিয়েবল হ'ব আৰু যেহেতু সিআৰ ফাৰ্মৰ ভেকেন্সি এটো এটা চাৰ্টাৰ একাউন্টেন্টৰ আন্ডাৰ কাম কৰিব লাগিব ক্যান্ডিডেটজন গ্ৰেজুৱেচন বিকম পাস যদি হয় প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব সো মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে 11 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেভিগেন্সি ভিজন কিউৰ পৰা ভেকেন্সি জালুকবাৰী একাডেমিক কাউন্সিলৰ ভেকেন্সি একাডেমিক কাউন্সিলৰ হ'বলৈ মিনিমাম গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ আৰু এইটো কোৱালিফাইডৰ হ'বলৈ অলপ হলেও যদি এক্সপেৰিয়েন্স আছে তেতিয়ালে প্ৰেফাৰেন্সটো দিয়া হ'ব একে ট্ৰেডত মানে একাডেমিক কাউন্সিলৰ হিচাপে মেইল আইডি তলত দি আছে 10 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড সকল বন্ধু বান্ধৱী সকল আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব যদি অলপ হলেও আপোনালোকৰ হেল্প হৈছে ইনফৰমেশনবোৰ পাই আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰি থব নাপাহৰিব কাইলৈ আৰু লগ পাম একে টাইমত একে চেনেলত